আসলতে বৰদলৈ ট্ৰফি বুলি ক'লে অসম তথা ভাৰতবৰ্ষৰ এটা সুনাম আছে আৰু এই বৰদলৈ ট্ৰফি শেহতীয়াকৈ গুৱাহাটী যোৱা ৪-৫টা বৰ্ষত খুব অনুষ্টুপীয়াকৈ হোৱা আৰম্ভণি চলি আছিলে। তাৰে পৰিপ্ৰেক্ষিতত অসম চৰকাৰ আৰু গুৱাহাটী ক্ৰীড়া সন্থাই যৌথভাৱে এইবাৰ চিন্তা চৰ্চা কৰি এই বৰদলৈ ট্ৰফি কিদৰে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পৰা যায় তাৰে উদ্দেশ্য লৈ পেলাই সমগ্ৰ অসমত জিলা ভিত্তিত এই বৰদলৈ ট্ৰফি আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল আৰু অসম চৰকাৰেও ইয়াক সহযোগিতা আগবঢ়াইছিল। তাৰে সূত্ৰ হিচাপে আমি নগাঁও জিলা ভিত্তিত যি বৰদলৈ ট্ৰফি ইয়াত আয়োজন কৰা হৈছে আৰু এই বৰদলৈ ট্ৰফি আয়োজনৰ ক্ষেত্ৰত নগাঁও ক্ৰীড়া সন্থাই এইবাৰ আমি জুৰিয়া আমাৰ যি অঞ্চলত ক্ৰীড়াৰ খুব পৰিৱেশ আছে, যি অঞ্চলৰ ফুটবলৰ এটা জাগৰণ আছে আৰু সেই অঞ্চলতে আমি জুৰিয়া নিউ মিলন ক্লাব আৰু জুৰিয়া প্ৰেছ ক্লাবৰ সহযোগত আমি নগাঁও ক্ৰীড়া সন্থাই ইয়াত আয়োজন কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু আমাৰ এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক তথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়াই জুৰিয়াত পতাৰ ক্ষেত্ৰত তেখেতে সন্তুষ্টি প্ৰকাশ কৰিছিলে আৰু জুৰিয়াত এই খেল আৰম্ভণিৰ পৰা আজি সামৰণি পৰালৈকে আজি ফাইনেল খেল চলি থকা অৱস্থাত যি দৰ্শকৰ সহযোগিতা আমি দেখিছোঁ ইয়াৰ এটা বাৰ্তা প্ৰেৰণ কৰে যে বৰদলৈ ট্ৰফিৰ এতিয়াও সুনাম যেন গাঁৱে ভূঞে আছে তাৰে প্ৰমাণ জুৰিয়াবাসী ৰাইজে দিছে আৰু মই এই সুযোগতে জুৰিয়াবাসী ৰাইজক ধন্যবাদ দিছোঁ যে এই ফুটবল খেলৰ জাগৰণ আপোনালোকে তুলি ধৰিলে যে বৰদলৈ ট্ৰফি এতিয়াও সুনাম আছে আৰু এই বৰদলৈ ট্ৰফি খেল চাবলৈ হাজাৰ হাজাৰ দৰ্শক জুৰিয়াবাসী ৰাইজ ইয়াত উপস্থিত হৈছে আৰু বিশেষকৈ এই সফল সামৰণিৰ ক্ষেত্ৰত মই জুৰিয়া নিউ মিলন সংঘৰ কৰ্মকৰ্তাসকল আৰু জুৰিয়াৰ প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ। আশা কৰিছোঁ এই জুৰিয়া অঞ্চলত ভৱিষ্যতেও আৰু উন্নতমানৰ খেল আয়োজন কৰিব আপোনালোকে আৰু নগাঁও ক্ৰীড়া সন্থাই সদায় আপোনালোকৰ লগত আছে আৰু থাকিব। ইতিমধ্যে আমি নগাঁও ক্ৰীড়া সন্থাই আমি ভাবিছোঁ যে এই বৃহত্তৰ জুৰিয়া অঞ্চলত জুৰিয়া নিউ মিলন ক্লাব আৰু আমাৰ প্ৰেছ ক্লাবে যুটীয়াভাৱে যদি এই স্থানীয় অঞ্চলৰ পূৰ্বৰ যিটো ক্ৰীড়াৰ ইতিহাস আছিল, যি পূৰ্বৰ ভাল ভাল খেলুৱৈ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কৰি আনিছে, সেনেকুৱা ইতিহাস যাতে পুনৰুজ্জীৱিত কৰিব পৰা যায় তাৰ ক্ষেত্ৰখনত যাতে স্থানীয় প্ৰেছ ক্লাব আৰু জুৰিয়া নিউ মিলন ক্লাব আৰু সহযোগীসকলে জুৰিয়াবাসী ৰাইজে যদি সহযোগ কৰে নিশ্চয় নগাঁও ক্ৰীড়া সন্থাই ইয়াৰ পৰা আমি কোচিং কেম্প পাতি যাতে আৰু ভাল উন্নতমানৰ খেলুৱৈ সৃষ্টি কৰিব পৰা যায় তাৰ ক্ষেত্ৰত নগাঁও ক্ৰীড়া সন্থা সদায় প্ৰস্তুত আৰু আমি আশা কৰিম যে জুৰিয়াবাসী ৰাইজে উৎসাহ দিয়ক। আমি নগাঁও ক্ৰীড়া সন্থাই এনেধৰণৰ আয়োজন কৰি যাতে ইয়াৰ পৰা উঠি অহা প্ৰজন্মক এটা উন্নতমানৰ খেললৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ চিন্তা চৰ্চা আমি কৰিবলৈ ইচ্ছুক।